নমস্কাৰ, মই অচৰ্য শইকীয়া। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে এটা ব্ৰেকিং নিউজ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এজন উদীয়মান কণ্ঠশিল্পীক। হয়, ৰাজ্যত এতিয়া বানৰ প্ৰকোপ বিভিন্ন প্ৰান্তত বানত ক্ষতিগ্ৰস্ত হৈছে। বহুতো অঞ্চল বানত বুৰ গৈছে, কেইবাখনো গাঁও আৰু বানৰ কবলতেই বানৰ সংহাৰতেই প্ৰাণ হেৰুৱাইছে বহুজনে, উটি গৈছে পশুধন। আৰু তাৰ মাজতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এজন উদীয়মান কণ্ঠশিল্পী। মোৰ বিজিত আপোনালোকে দেখিছে এজন উদীয়মান কণ্ঠশিল্পী আৰু যুৱকজনৰ নাম বিশ্বজিৎ ভূঞা। এই যুৱকজনক ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে। নিজৰ পৰিয়ালৰ সদস্যসকলক নাৱেৰে নদী পাৰ কৰাব বিচাৰিছিল আৰু নদী পাৰ কৰাবলৈ নি থাকোঁতেই সেই যুৱকজন নাৱৰ পৰা সৰি পৰে আৰু যুৱকজন ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যায় আৰু যুৱকজন বৰ্তমান সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে। আমি জনাই আছোঁ, নাৱেৰে পৰিয়ালৰ সদস্যক নদী পাৰ কৰাওঁতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এজন প্ৰতিভাৱান কণ্ঠশিল্পীক আৰু যুৱকজনৰ নাম বিশ্বজিৎ ভূঞা বুলি জানিব পৰা গৈছে। দেৰগাঁৱৰ চৰাই চাপৰিত সংঘটিত হৈছে এই ঘটনা আৰু যুৱকজনক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান। আমি পুনৰবাৰ জনাইছোঁ, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ দেৰগাঁৱৰ চৰাই চাপৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিশ্বজিৎ ভূঞা নামৰ এজন উদীয়মান কণ্ঠশিল্পীক ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে আৰু বিশ্বজিৎ ভূঞাই নিজৰ পৰিয়ালৰ সদস্যক নাৱেৰে নদী পাৰ কৰাবলৈ লৈ গৈছিল আৰু নদী পাৰ কৰাওঁতেই যুৱকজন নাৱৰ পৰা পৰি যায় আৰু বৰ্তমান যুৱকজন সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান চলি আছে যদিও যুৱকজনক বৰ্তমান বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে। আৰু উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বহুকেইটা অঞ্চলত সংহাৰ সৃষ্টি কৰিছে। বিভিন্ন অঞ্চল ডুব গৈছে। ব্ৰহ্মপুত্ৰৰ বিশেষকৈ নদী কাষৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত বানৰ সংহাৰে বিস্তৰ ক্ষতিসাধন কৰিছে বুলি জানিব পৰা গৈছে। পশুধন উটি গৈছে বুলি জানিব পৰা গৈছে আৰু কৃষিভূমি বিনষ্ট কৰিছে বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰৰ চৰাই চাপৰিকে ধৰি গৰুমৰা, লেঙেৰা চাপৰি ইত্যাদি অঞ্চলত বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে আৰু সেই অঞ্চলসমূহৰে চৰাই চাপৰি অঞ্চলৰ এজন উদীয়মান কণ্ঠশিল্পী আছিল বিশ্বজিৎ ভূঞা আৰু বিশ্বজিৎ ভূঞাই নাৱেৰে পৰিয়ালৰ সদস্যক পাৰ কৰাবলৈ লৈ গৈছিল আৰু তেতিয়াই যুৱকজন নাৱৰ পৰা পৰি যায় আৰু যুৱকজন বৰ্তমান সন্ধানহীন হৈ আছে আৰু যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। কিন্তু এই পৰ্যন্ত যুৱকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু যুৱকজন এই ধৰণে সন্ধানহীন হৈ থকাত এতিয়া চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোক শোকত ভাগি পৰিছে আৰু স্থানীয় লোকেও যুৱকজন সন্ধানহীন হোৱাক লৈ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু কি ধৰণে এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল, কি ধৰণে উদীয়মান কণ্ঠশিল্পী বিশ্বজিৎ ভূঞা নামৰ যুৱকজন কি ধৰণে নাৱৰ পৰা বাগৰি পৰিছিল, নাৱৰ পৰা পৰি গৈছিল, আমাৰ হাতত কিছু ভাষ্য আছে, স্থানীয় লোকৰ মন্তব্য আছে। সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। মানে এই আপোনাৰ ভূঞাগাঁও তিনিআলি নোপোৱা আগত ৰাস্তাটোৰ পৰা যোনটো মানে ৰাস্তাত বৈ আছে পানী, সেই পানীটো বৈ যাওঁতে মানে এই তাতে সেই নাও এখন আছিলে, নাওখন পাৰ হ'বলৈ গৈছিলে আৰু তিনিজন মানুহ চাৰিজন গৈছিলে লগত। চাৰিজন যাওঁতে মানে নাওখন এই গছজোপাত অকণমান সোঁতত খুন্দা খাই মানে ৰাস্তা ফালে তিনিজন মানুহ পৰিলে আৰু মানে পথাৰ এজন পৰিলে। এতিয়ালৈকে কোৱা শুনিছোঁ নামটো বিশ্ব বুলি। কিবা দেখা পোৱা গৈছে বা মানে উঠিলে তাত আৰু দেখা এতিয়ালৈকে পোৱা নাছিল। কৈ আছিলে কওকচোন। এই নাওমাৰী গাঁও কেনেকৈ নাওমাৰী। নামটো কি আছিলে? বিশ্ব ভূঞা। কিমান বয়স? বয়স ঠিক 45 মান হ'ব নেকি অনুমানিক। কেনেকৈ কৰিলে? এই নাৱত গৈ আছিলে চাৰিজন, হয়, গৈ পেলাই তেওঁলোক মানে সোঁতত গৈ গছজোপা খুন্দা মাৰিলে। তাৰপৰা তিনিজনে ৰাস্তা হেৰিয়াত ছাইডে পৰিল বুলি কোৱা শুনিছোঁ আৰু এজন সেই পথাৰত পৰি গ'ল মানে দ হেৰিয়াত। তাৰপৰা বিশেষ উটি গৈছে আৰু এতিয়ালৈকে সংসদ ওলোৱা নাই। উদ্ধাৰজন চলিছেনে? উদ্ধাৰ স্থানীয় ৰাইজেহে চলিছে বৰ্তমান। প্ৰশাসন আহিছে নেকি? প্ৰশাসনৰ আছে যিটো হেৰি নাই নহয়, এজিএম নাই। কালি পৰহি পৰা প্ৰশাসনে উদ্ধাৰ অভিযানত কালি গুৱাহাটী বা পানী বেছি হৈছে বাৰু। উদ্ধাৰ অভিযানত এতিয়ালৈকে বৰ্তমান লগা নাই। গৰমৰ বুলি ক'ব ন?